অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰমা বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৪০০ টকা, অধিকতম মূল্য ১,৬০০ টকা, লেচেৰা ২,০০০ টকা, ২,২০০ টকা, বন্ধাকবি ৬০০ টকা, ৮০০ টকা, মাটি দাইল ৭,২০০ টকা, ৭,৫০০ টকা। গোলাঘাট বজাৰত পটল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৬০০ টকা, অধিকতম মূল্য ২,০০০ টকা, কোমোৰা ২,০০০ টকা, ২,৫০০ টকা, তিয়হ ১,০০০ টকা, ১,৪০০ টকা, ভেন্দি ১,২০০ টকা, ১,৫০০ টকা। হাউলি বজাৰত কেঁচা জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৫০০ টকা, অধিকতম মূল্য ২,৮০০ টকা, ৰঙালাও ১,০০০ টকা, ১,২০০ টকা, গাজৰ ১,০০০ টকা, ১,৩০০ টকা, জিকা ১,৩০০ টকা, ১,৪০০ টকা। লংকা বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৩০০ টকা, অধিকতম মূল্য ২,৫০০ টকা, ফুলকবি ৫০০ টকা, ৮০০ টকা, তিতাকেৰেলা ২,২০০ টকা, ২,৫০০ টকা, আদা ৬,০০০ টকা, ৬,৫০০ টকা। তেজপুৰ বজাৰত অমিতা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৭০০ টকা, অধিকতম মূল্য ১,০০০ টকা, পিঁয়াজ ২,৬০০ টকা, ২,৯০০ টকা, কোমোৰা ২,০০০ টকা, ২,৩০০ টকা, পটল ২,০০০ টকা, ২,৪০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬৫% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। মীন পালনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল উন্নত মানদণ্ডৰ সঠিক আকাৰৰ মীন পোনা। সঠিক সময়ত নিৰ্দিষ্ট নিৰীক্ষত মীন পোনা মেলিব পাৰিলে মীন পামৰ পৰা আশানুৰূপ উৎপাদন পাব পাৰি। বিশেষকৈ জলবায়ু সহিষ্ণু ধান খেতিৰ সমন্বয়ত মীন পালন পদ্ধতিত সঠিক হাৰত মীন পোনা মেলা অতি গুৰুত্বপূৰ্ণ। তাৰোপৰি এই পদ্ধতিত ধাননি ডৰাত মোৱা মাছো মেলিব পাৰি। অন্যান্য সৰু মাছৰ লগতে মোৱা মাছৰ যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য আৰু ভিটামিন থাকে বাবে ই পৰিপুষ্টিৰ ফালৰ পৰা অদ্বিতীয়। ধান খেতিৰ সমন্বয়ত মীন পালন কৰি লাভৱান হৈছে গোৱালপাৰা জিলাৰ খৰমৌজা উন্নয়ন খণ্ডৰ মীন পালকসকল। নিজ নিজ ধাননি ডৰাত মাছ পালন কৰি লাভৱান হোৱা তেনে এজন মীন পালক চাহাদুত আলী আহমেদে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালন কৰি আছে? মই ৩ বছৰ ধৰি মাছ পালন কৰি আছো। আপুনি ধান খেতিৰ লগত মাছ কৰি আছো। এনে ধৰক দুটা ধান হয়, শালি আৰু বড়ো। হয়, শালিৰ লগত কৰে নে বড়োৰ লগত কৰে আপুনি? দুয়োটাই হয়। দুয়োটাই কিন্তু এতিয়া কোনটোত আপোনালোকৰ ধানৰ এইটো বেছি পায়? ধানটো বেছি পায়? ধানটো আমাৰ বড়োৰ ধানটাত বেছি হয়, মানে তাৰ প্ৰডাক্টটা ধানটাৰ প্ৰডাক্টটা বেছি, আৰু শালি ধানৰ প্ৰডাক্টটা অলপ কম হয়। কিন্তু তথাপি ধৰক বড়ো খেতিৰ লগতো মাছ এটা পালা যায়, কিন্তু তাতে পানীৰ কিবা থাকিব লাগিব, থাকিব লাগিব। বৰিঙে দি মিচিঙৰ পানী দি ব্যৱহাৰ কৰিব লাগে। আছে আছে। বড়ো হয় চাইনিজ বড়ো কৰি কয়। 11 হয়। শালিৰ ক্ষেত্ৰত কি ধান কৰে? শালিৰ ক্ষেত্ৰত আপোনাৰ ৰঞ্জিত তাৰমানে পানীৰ মাজত ৰঞ্জিতটা টিকে আর কি, বাকি ধানটা পরি যায়। যদি মানে পানি বেশিও হয় এটা শক্ত ধান এটা আর কি, রঞ্জিতটা হয়। এই যে ধান খেতির লগত মাছ পালন কৰিছে
তাত মানে আপোনাৰ অভিজ্ঞতা কেনে ভালনে বাৰু এইটো কৰিব পাৰি তাৰ মানে দুয়োটাতে মানে অলপ খৰচাটা কম হয় মাছৰ ক্ষেত্ৰত মানে নাৰাগিলা যেটা খেৰগিলা পচা থাকে সেইলা মাছো খায় তাৰ মাজত আপোনাৰ সৰু সৰু মাছ বিলৰ মাছ যিবিলাক আপোনাৰ শিঙি টিঙি সেইগিলাও পুৰিব পাৰি আপোনাৰ মলা দৰিকণা এইগিলা আহি যায় আৰু তাতে মোৱা মাছ দৰিকণা পাৰি গোৱালপাৰা জিলাৰ খৰমৌজা উন্নয়ন খণ্ডৰ প্ৰায়বোৰ মীনপালক ধান খেতিৰ সমন্বয়ত মীন পালন কৰি লাভৱান হৈছে সাধাৰণতে বড়ো ধানৰ লগত আৰু খালি ধানৰ সমন্বয়ত মীনপালকসকলে মাছ পালন কৰে এই মীনপালকসকলক নতুন নতুন ধানৰ প্ৰজাতি আৰু মাছৰ প্ৰজাতিৰে সমৃদ্ধ কৰিছে এপাৰ্ট প্ৰকল্পৰ জৰিয়তে বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এই প্ৰকল্পৰ জৰিয়তে ধান খেতিৰ সমন্বয়ত মীন পালনৰ প্ৰদৰ্শনমূলক খেতি কৰা আমিৰ হামজাই এনেদৰে কয় আমি দেখিছো আপুনি ধৰক মাছ পালনৰ লগত জড়িত হৈ আছে কেইবা বছৰো আপোনাৰ এনে অভিজ্ঞতা কেনেকুৱা বাৰু মাছ পালনৰ মোৰ মানে মোটামুটি যোৱা বছৰত মই এপাৰ্টৰ জৰিয়তে মই 4টা ফিচাৰী আছে মোৰ বেছি ডাঙৰ নহয় 3 বিঘা 2 বিঘা কৰি আছে মোটামুটি ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ আহি মোক অলপ পৰামৰ্শ দি ভালেখিনি আগবাঢ়ি গৈছোঁ মই তাৰমানে বিঘাত মই 1 বিঘা ধানত মই 20 মন ধান পাওঁ কিন্তু মাছ যদি থাকে ডাবল বেনিফিট হয় তাত মানে মাছো আহে ধানো আহে মাছটো বহুত ডাঙৰ হয় আৰু আপোনাৰ যিটো মানে আমি এই আবাদ কৰোঁ তাৰমানে আবাদ বুলি কওঁ আমি যিটো মানে ধানৰ খেতি কৰোঁ তাতে মানে বেমাৰটো কম হয় ধানৰ মানে মাছ কম হয় মাছে মানে খুচখুচি পোকাটো পেলাই দিয়ে পানীত পেলাই দিয়াৰ লগত মাছে খায় বস্তুটো ধানো ঠিক হৈ যায় আৰু এতিয়া মাছো ডাঙৰ হৈ যায় বহুত মাছ এনেকুৱা মানে ডাঙৰ হৈ যায় বহুত তাৰমানে ধান খেতিৰ লগত মাছ পালন কৰিলে ধানৰ বেমাৰটো কম হয় বহুত কম হয় এইটো মই দেখিছোঁ মানে যোৱা বছৰত মই মানে ধানত মানে কৃত্ৰিম যিটো ঔষধ দিব লাগে মেডিচিন তাৰমানে বিষ যিটো কওঁ সেইটো দিব নালাগে নালাগে অভিজ্ঞতা হৈছে এইটো মোৰ আৰু এনে ধৰক বাও খেতিও আপোনালোকে কৰে বাও ধানৰ খেতি কৰোঁ আৰু শালিও কৰোঁ দুটাই কৰোঁ বড়ো খেতি কৰে বড়ো দুটাই কৰোঁ গতিকে আমি দেখিছোঁ আপুনি মোৱা মাছো পুখুৰীত মেলিছে ধান খেতিৰ লগত মেলিছে এই মোৱা মাছবিলাকে কেনেকৈ বংশবৃদ্ধি হয় নেকি মোৱা মাছে আমি মানে ধৰক 1 কিলো বা আধা কিলো মান বজাৰৰ পৰা লৈ আহিছিলোঁ যোৱা বছৰত মই আনি পুখুৰীত দিছিলোঁ বছৰত 3 বাৰ বিক্ৰী কৰিছোঁ আমি এটা পুখুৰীৰ পৰা 3 বাৰ বিক্ৰী কৰিছোঁ 1 কুইণ্টেল 1.5 কুইণ্টেল কৰি ওলাই যায় এনে বহুত অতিৰিক্ত পাই থাকোঁ আৰু ঘৰত খোৱাৰ কাৰণে ব্যৱহাৰ এইটোতো হয়ে মাছ থাকিলে ধৰক গতিকে সৰু মাছত আপুনি মানে এনে কাৰ্পৰ লগত সৰু মাছো আপুনি মেলিছে আৰু নহয় মেলিছোঁ বিশেষকৈ ধাননি পথাৰত সৰু মাছো মেলিছোঁ লাভৱান হৈছোঁ আপুনি কৃষি বিভাগৰ পৰা বা মীন বিভাগৰ ফালৰ পৰা কিবা পুৰস্কাৰ আদি পাইছিল নেকি নহয় এনে মোক বিনা ইনিবিল বুলি এটা ধান আছে এইটো মোক দিছিল বহুত বঢ়িয়া ধান এইটো বিঘাত মোটামুটি 28 মন হৈ গৈছিল 28 মন হৈ গৈছিল গতিকে বিনা 11ও আপুনি ধৰক কৰিছে আৰু কৰিছিলোঁ ধান খেতিৰ লগত মাছ পালন কৰোঁতে কৰিছে শালি হিচাপতো কৰিব পাৰে নেকি শালি এইবাৰ মই বিধানটো পোৱা নাই কিন্তু আমি জানো যে বড়ো খেতি হিচাপত কৰিব পাৰে শালি হিচাপত দুয়োটাতে কৰিব পাৰোঁ কিন্তু এইবাৰ মই পোৱা নাই বস্তুটো মই খোজ লৈছিলোঁ কিন্তু নাই বুলি কৈছে আমাক শালি হিচাপত আপুনি ৰঞ্জিতটো কৰে ৰঞ্জিতটো কৰোঁ আৰু বেলেগ কিবা কিবি আছে নাম এইবিলাক কৰোঁ আৰু গতিকে ধৰক সামগ্ৰিকভাৱে আপুনি ধৰক যিটো আপোনাৰ মাটি আছে সেইখিনি ধান খেতিৰ লগত মাছ পালনে কৰিব উল্লেখযোগ্য যে ধান খেতিৰ লগত মীন পালনৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে গোৱালপাৰা জিলাৰ খৰমৌজা উন্নয়ন খণ্ডৰ ৰমজান আলী ভূঞাই যোৱা প্ৰায় 5 পৰা 6 বছৰ ধৰি ধান খেতিৰ সমন্বয়ত মীন পালন কৰি লাভৱান হোৱা ৰমজান আলী ভূঞাই তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে 5-6 বছৰ হ'ল 5 বছৰ হ'ল আৰু এনে পুখুৰীটো কিমান ডাঙৰ আপোনাৰ 9.5 বিঘা তাত কি ধান খেতিও কৰে নেকি ধান খেতি একেলগে ধানো কৰে মাছো কৰে এনে ধৰক ধান খেতি আৰু মাছ পালন কেতিয়াৰ পৰা কৰি আছে আপুনি আমি 3 বছৰ হৈ কৰি আছোঁ আগত প্ৰথম কৰা নাছিলোঁ পিছত বেলেগত দেখা দেখি কৰি আছোঁ আৰু বেলেগত দেখি আপুনি যেহেতু লাভটো আমি বেছি পাওঁ ধান খেতিৰ লগত মাছ পালন কৰিলে লাভটো বেছি হয় এই এপাৰ্টৰ যিবিলাক দেখিছে সেইবিলাক দেখি শুনি আপুনি কৰিছে মই যোৱা বছৰ এপাৰ্টৰ পৰা পাইছোঁ আমি পাইছিল আৰ্থিক সাহায্য পাইছোঁ পাই মেলি আপোনালোকে কৰিছে কৰি লাভৱান হৈছে নিশ্চয় হৈছোঁ
গতিকে এনে ধৰক আপোনাৰ আপুনি এনেকুৱাকে আৰু বঢ়াব নেকি লাহে 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 বঢ়াম মানে মোৰ আমাৰ সেনেকুৱা মাটিও নাই তথাপি আমি ভাবিছোঁ যে লিজত ল'ম লিজত লৈ মেলি হ'লে বঢ়াব হয় ধান খেতি আৰু মাছ পালনত মানে বেছি লাভ ইণ্টাৰেষ্ট হয় লাভটো আমি বেছি পাওঁ এনে মাছ কেইবাৰ বিক্ৰী কৰিব পাৰি 3 বাৰ বিক্ৰী কৰিব পাৰি 4 মাহ মূৰে মূৰে বিক্ৰী কৰিব পাৰি মাছ 3 বাৰ পাৰি আৰু ধান কেইবাৰ পায় ধান 2 বাৰ পাওঁ ধান 2 বাৰ পায় আৰু বড়ো খেতি আৰু শালি কি প্ৰজাতিৰ মাছ বেছিকৈ দিয়ে আমি ৰৌ ভকুৱা চিলভাৰ এইবিলাক দিয়ে আৰু সৰু মাছো আপোনালোকে দিয়ে নেকি হয় হয় সৰু মাছৰ পৰা আপোনালোকে লাভ হয় হয় মোৱা মাছ দিয়ে গোৱালপাৰা জিলাৰ লগতে ধান খেতিৰ সমন্বয়ত মীন পালনত সফলতা লাভ কৰা আন এখন জিলা হ'ল মৰিগাঁও জিলা ইয়াৰ কেইবাটাও উন্নয়ন খণ্ডত মীন পালকসকলে ধান খেতিৰ সমন্বয়ত মীন পালন কৰে বিশেষকৈ ধাননিডৰাত অন্যান্য মাছৰ লগতে মোৱা মাছ পালন কৰে ধান খেতিত লাভজনকভাৱে মোৱা মাছ পালনৰ বিভিন্ন দিশ সন্দৰ্ভত মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰজ্যোতি নাথে এনেদৰে কয় এই মোৱা মাছ পালন কৰাৰ তাৰমানে প্ৰধান উপকাৰিতা কি বাৰু প্ৰধান উপকাৰিতা হ'ল আপোনালোকে চাওক ৰৌ বাহু মিৰিকা এই মাছখিনি আগৰ পৰা পালন কৰি থাকে কিন্তু সৰু মাছৰ পুষ্টি গুণটো বহুত বেছি ডাঙৰ মাছতকৈ সৰু মাছৰ যিটো পুষ্টি গুণ সেইটো ইয়াতকৈ কম্পেয়াৰ যদি মানে তুলনামূলকভাৱে চাই বহুত বেছি আৰু এইটো এটা এডিশ্যনেল ইনকাম হয় এই মোৱা মাছৰ পৰা আপোনাৰ এডিশ্যনেল ইনকাম এটা হয় মাৰ্কেটটো বেছি দামটো বেছি এটা অতিৰিক্ত লাভ বুলি আপুনি ক'ব খোজে নেকি সাপ্লাইজ প্ৰডাকশ্যন যিটো কয় এক্সেছ প্ৰডাকশ্যন এটা হয় তাৰমানে ধৰক ৰৌ বাহু মিৰিকা এইবিলাক থকাৰ উপৰিও হৈ আছে এইখিনি হৈ আছে আৰু এইখিনি ৰাইজে পাই আছে এই বেনিফিটটো পাই আছে তাৰ বাহিৰে এতিয়া যিটো আমি মূলা মাছটো ব্যৱহাৰ কৰিছোঁ এটা হাই ইল্ডিং ভেৰাইটি মোৱা মাছ হওক জয়ন্তী ৰৌ হওক আমুল কাপ হওক এইবিলাক এটা হাই ইল্ডিং ভেৰাইটি হয় গতিকে আমি এতিয়া এই ধান খেতিৰ লগত যে এই মোৱা মাছটো দিছোঁ এইটো প্ৰথমবাৰৰ কাৰণে দিছোঁ আৰু ইয়াৰ ফলত কৃষকে এটা অতিৰিক্ত আয় পাব আৰু মৰিগাঁও জিলা যিহেতু এটা গভৰ্ণৰ এডপ্টেড ডিষ্ট্ৰিক্ট আমি সদায় ফাৰ্মাৰক চাম যাতে ফাৰ্মাৰৰ ইনকামটো ডাবল হয় ডাবল কেনেকৈ কৰিব পাৰি আমি সেইটো চেষ্টা অব্যাহত ৰাখিছোঁ মানে একে পানীকালিৰ ভিতৰত বিভিন্ন মাছ দি বিভিন্ন খেতি কৰি ইনকামটো কেনেকৈ ডাবল হ'ব পাৰি আৰু তাৰ প্ৰচেষ্টা হিচাপে আমি আজি ইয়াতে মোৱা মাছ এৰি দিছোঁ আৰু এই চেষ্টাটো আমি অব্যাহত ৰাখিছোঁ আমি ইয়াতে যিমান পেডি কাম ফিছ কালচাৰ আছে প্ৰজেক্ট আছে এপাৰ্টৰ সেই মানুহখিনি আটাইকে আমি অনুপ্ৰেৰণা যোগাম যাতে সকলোৱে এই কালচাৰটো কৰে পিছত দেখি শুনি হয়তো যিখিনি বাহিৰা ফাৰ্মাৰ আছে ওচৰ পাজৰে তেওঁলোকে সেইখিনিয়ে কৰিব ডেফিনেটলি আমি ইয়াতে পেডি কাম ফিছ কালচাৰ লৈছোঁ 5 হেক্টৰ কিন্তু ইয়াতে 100 হেক্টৰ আছে গতিকে বাকী ৰাইজো আহিছে আজি ইয়ালৈ সকলোৱে দেখিছে মোৱা মাছৰ উপকাৰিতাটো কি আৰু তেওঁলোকে যেতিয়া হাৰ্ভেষ্টিং কৰিব মাছ মাৰিব তেতিয়াও দেখিব উপকাৰিতাটো কি গতিকে সকলোৱে অনুপ্ৰাণিত হ'ব আৰু সকলোৱে এই কালচাৰটো এডপ্ট কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস জয়ন্তী ৰৌ আমুল কাপ আৰু যিটো মোৱা মাছ আজি যিটো মেলিলোঁ আমি মোৱা মাছ এইটো যিসকল কৃষকক লাগে ইয়াতে দেখিছোঁ আমি 5 হেক্টৰত এপাৰ্টৰ আঁচনি লৈছোঁ কিন্তু 100 হেক্টৰ পানীকালি ইয়াতে আছে ধান খেতিৰ লগত মাছ খেতি কৰিব পৰা আৰু তাতে এই 3টা জাতৰ যদি মানে হাই ইল্ডিং ভেৰাইটি তেওঁলোকে মেলিব বিচাৰে তেওঁলোকে মই আজি কথা পাতি আহিছোঁ ৰহাৰ যিখন জোঙাল বলুভোগৰ মীন পাম্প অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ মীন পাম্পখন আছে তাতে মই কথা পাতি আহিছোঁ তেওঁলোকে যোগান ধৰিব তাতে যথেষ্ট সৰু মাছ আছে জয়ন্তী ৰৌ এবাৰ তাতে ব্ৰিডিং হৈছে ফ্ৰাই আছে ফিংগাৰিং আছে সকলো ধৰণৰ সৰু মাছ আছে গতিকে কৃষকে যেনেকৈ বিচাৰে আমি মীন বিভাগ যোগান ধৰিবলৈ সক্ষম গতিকে আমাৰ মীন পালকসকলক আপোনালোকে সহায় সহযোগ কৰিব পাৰিব সহযোগ ডেফিনেটলি আগবঢ়াম তেওঁলোকক আমি আশ্বাস দিছোঁ যে তেওঁলোকক লগা হ'লে আমি ইয়াতে আনি দিয়াৰ ব্যৱস্থা কৰিম যিটো অক্সিজেন পেকিং হ'ব পলিথিনত অক্সিজেন দি ভৰাই এইখিনি পুৱাই দিয়াৰ দায়িত্বটো আমাৰ এইখিনি আমি সকলো ধৰণৰ সহায় আগবঢ়াম মীন বিভাগক ধান খেতিৰ লগত মীন পালন কৰিবলৈ ধাননিডৰাত প্ৰায় 70% আৰু মাছ পালনত 30% ভূমিৰ প্ৰয়োজন হয় সাধাৰণতে ভূমিখণ্ডৰ দ অঞ্চলত পুখুৰীটো খন্দা হয় যাতে ধাননিডৰাত ধান কটাৰ পিছত মাছখিনি দ অঞ্চলত জমা হ'ব পাৰে ধানৰ লগত মীন পালনৰ বিভিন্ন দিশ সন্দৰ্ভত মৰিগাঁও জিলাৰ এপাৰ্টৰ কাৰিকৰী পৰামৰ্শদাতা ৰোহিণী কুমাৰ নাথে এনেদৰে কয় আমি আচলতে আমাৰ যেতিয়া পেডিকাম ফিছ কালচাৰ টাৰ্গেট আহে তেতিয়া আমি গোটেই ডিষ্ট্ৰিক্টত এটা ছাৰ্ভে চলাওঁ য'ত মানে দ ঠাই হয় তাত ধান খেতিৰ লগত মাছ খেতিও কৰিব পাৰি আৰু বানপানী এৰিয়া যাতে নহয় পাৰবিলাক সুন্দৰ যদি থাকে সেই বেনিফিচিয়াৰীখিনি স্পটখিনি আমি চিলেকশ্যন কৰোঁ চিলেকশ্যন কৰি পেলাই আমি কামটো আগবঢ়াওঁ হয় গতিকে ধৰক ইয়াত যিটো কৰিছে ইয়াত পাৰবিলাক আপোনালোকে হয় আমি ঠিক আগষ্ট ছেপ্টেম্বৰ মাহতে আমি ছাইডত আহোঁ ছাইডত আহি তেওঁলোকৰ ফিল্ডটো ভালকৈ ছাৰ্ভে কৰি পেলাই তেওঁলোকৰ পাৰটো মেৰামতি কৰাওঁ তাৰপিছত তেওঁলোকৰ ডিৱাটাৰিং কৰাওঁ পুখুৰী ডিৱাটাৰিং কৰি পানী সম্পূৰ্ণ তলিটো শুকুৱাই লওঁ শুকুৱাই পেলাই আমি পাৰখিনি মেৰামতি কৰোঁ আৰু মানে পুখুৰীটো 1 ফুট 1.5 ফুট আমি দ কৰোঁ মানে যিটো বোকা থাকে বোকাটো আমি উঠাই পেলাই পনটো ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰোঁ
তাৰোপৰি গোটেই এৰিয়াটো আমি বান্ধটো ৰিপেয়াৰিং কৰাওঁ হয় এনে ধৰক পথাৰৰ কিমান অংশ আৰু পানীৰ কিমান অংশ আমি আচলতে পেডিকাম ফিছ কালচাৰত আমাৰ এটা নিয়ম আছে কি যে 30% আমাৰ পুখুৰী হ'ব লাগে 70% পেডিটো থাকিব লাগে ঠিক একজেক্ট তেনেকুৱা পুখুৰী বা তেনেকুৱা স্পটবিলাকহে আমি চিলেকশ্যন কৰি পেলাই আমি আৰু যদি কেনেবাকৈ ধৰক নাথাকেও তথাপি আপোনালোকে এইখিনি কৰাই লোৱাৰ ব্যৱস্থা কৰে কৰাই দিওঁ যদি পুখুৰী এৰিয়াটো অলপ হ'লেও কম হয় আমি অকণমান খান্দি মেলি হ'লেও তাৰ নৰ্মছটো আমি আনাই লওঁ ঠিক ঠাক কৰি লওঁ হয় গতিকে ধৰক মানুহবিলাক আগবাঢ়ি আহিছে নে নিশ্চয় আমি ভাল ফলাফলে পাইছোঁ ইতিমধ্যে এপাৰ্ট মৰিগাঁও জিলাত চলি আছে এপাৰ্টত যথেষ্টখিনি মানুহ উপকৃত হৈছে আৰু আমি আশাবাদী আমি যেনেধৰণে আমি লাগি আছোঁ এইবাৰতো নতুনকৈ আকৌ মৌলা ইণ্ট্ৰডিউচ হৈছে আমুৰ কাপ জয়ন্তী ৰহু ইণ্ট্ৰডিউচ হৈছে গতিকে ইয়াৰ পৰা মানুহখিনি নিশ্চয় আৰু ফলৱতী হ'ব এপাৰ্ট আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ লৈ উন্নত জাতৰ ধান আৰু উন্নত জাতৰ মাছ প্ৰজাতিৰে মীন পালন কৰি উপকৃত হোৱা মৰিগাঁও জিলাৰ মীন পালক শ্বহীদুল ইছলামে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আপুনি কেতিয়াৰ পৰা ধৰক ধান খেতিৰ সময়ত মাছ পালন কৰি আছে আমি ধৰক প্ৰায় 7 বছৰ 10 বছৰ ধৰি মাছ পালন কৰি আছোঁ পৰা বহুত সহায় পাই পেলাই এই বছৰ আপুনি ধৰক এপাৰ্টৰ আঁচনি পাইছে এপাৰ্ট আঁচনি এপিজে গোটটো আমি বনাইছোঁ প্ৰায় 13 জনীয়া এই গোটটো আমি মানে সহায় পাই আছোঁ আৰু আমাৰো অলপ সহায় দিব বুলি আমি আশাবাদী এনে কি প্ৰজাতিৰ মানে ধৰক মাছ পোনা মেলিছে ধৰক আছে ৰৌক আছে আৰু ভাংগুৰ মাছো আছে আৰু এইফালে কাটলা যিটো কাটলা বুলি কয় বকু মাছ আৰু এনে সৰু মাছ কিবা মেলিছে নেকি সৰু মাছো মিলা আছে ধৰক আমাৰ যিবিলাক ধৰক পুঠি মাছ বুলি কয় এটা আৰু মোৱা মাছটো আছে মোৱা মাছ এইবাৰ প্ৰথম মেলিছে নেকি প্ৰথম মেলিছে আগতে মেলা নাছিলে আগতে মেলা নাই এতিয়া প্ৰথম পাইছো প্ৰথম মেলিছো হয় আৰু এনে ধানটো কি ধান ৰুইছে ধানটো তো বিনা 11 যিটো ধান সেইটো হয় বিনা 11 ধানটো বিনা 11 আৰু হয় তাৰমানে ধৰক ধানটো আগতে বেলেগ ধান ৰুইছিলে এতিয়া মানে আমি মীন বিভাগৰ পৰা অলপ মানে সহযোগিতা পাই আছো পাই পেলাই বস্তুখিনি আমি এতিয়া নতুন ধান পাইছোঁ নতুন ধানৰ পৰা মেলি দিম হয় গতিকে ধৰক এই বিনা 11 ধানটো দিছে আৰু মাছো আপোনালোকে ধৰক মাছৰ আমি মোহাম্মদ যিটো মাছ দিছে আমুৰ কাপ দিছে আমুৰ কাপ পাইছোঁ আৰু জয়ন্তী পাইছোঁ তাৰমানে ধৰক আপোনালোকে আশা কৰিছে নেকি অলপ আগতকৈ আৰু অলপ উন্নত পাম বুলি আমি আশাবাদী হয় আমি আৰু পাৰবিলাক নতুনকৈ আপোনালোকে বান্ধি দিছে পাৰবিলাক নতুনকৈ বান্ধি আছোঁ আৰু আশাবাদী মানে বান্ধি থাকিম যাতে আমি মানে গোটৰ পৰা কিবা সহায় পালে গতিকে ধৰক আপোনালোকৰ যিটো এই প্ৰচেষ্টা কিমানজন আছে বাৰু আপোনালোকৰ আমাৰ এপিজি গোটত আছে 13 জন আছে আটাই 13 জন এনেকে মোৱা মাছ এনেকে মেলিছে আৰু আমি এইখিনি মানে কেনেকে মেলিব লাগে আমি এইটো গোটত বহি পেলাই এটা সিদ্ধান্ত লৈ পেলাই গৈছোঁ এই ক্ষেত্ৰত প্ৰশিক্ষণ পাতি লৈছো আৰু প্ৰশিক্ষণ আমাক দিছে মীন বিভাগৰ পৰা আহিছে প্ৰশিক্ষণ দিবৰ কাৰণে আহিছে হাতে কামে আপোনালোকে ধৰক প্ৰশিক্ষণো লৈছে নতুন উৎসাহেৰে আপোনালোকে কাম কৰিম বুলি আৰু আশাবাদী আমি আৰু ভাল হলে আৰু যাতে আমি আশাবাদী আমি এই 13 জনে আৰু বহুত কিবা কিবি কৰিব পাৰো যাতে আপোনালোকে এজন আদৰ্শবান হওক আপোনালোকক দেখি শুনি আৰু বেলেগেও যাতে আমাক দেখি পেলাই আৰু উন্নত ধৰণে পাব পাৰে যে তোমালোকে কেনেকৈ কৰিছা খুব প্ৰশিক্ষণটো ক'ৰ পৰা লৈছা কি কথা আমাৰ লগত পাতিলে আমি আশাবাদী সিহঁতক দিম উন্নত প্ৰজাতিৰ ধান যেনে বিনা ধান 11 আৰু আমুৰ কাৰ্প তথা থলুৱা প্ৰজাতিৰ মোৱা মাছ পথাৰত মেলি উপকৃত হোৱা মীন পালক বাবুল হুছেইনে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আপুনি কোন চনৰ পৰা ধৰক ধান খেতিৰ সময়ত মাছ পালন কৰিছে ধৰক 7-8 বছৰমান হৈছে কৰি আছে এনেই ধৰক আগতে কি ধান কৰিছিলে আপোনালোকে আগতে ধৰক হেৰি আছিলে এই বৰখেতীয়া কি আছিলে এইবিলাক হয় ধানৰ হয় গতিকে এতিয়া ধৰক এপাৰ্টৰ পৰা আপোনালোকে আঁচনি পাইছে সেই গোটৰ জৰিয়তে আপোনালোকে কৰি আছে এতিয়া কি ধান ৰুইছে বিনা 11 ধান ৰুইছে বিনা 11 কৰিছে এই বিনা 11 ধৰক বানপানীৰ সময়তো নষ্ট নহয় বুলি আপুনি গম পাইছে প্ৰশিক্ষণ পাতি লৈছিলে আৰু ধৰক মাছৰ ক্ষেত্ৰত কি মাছ কৰিছে ৰৌ আছে মিৰ্কা আছে বকু আছে আৰু মোৱা মাছ আছে মোৱা মাছো দিছে নতুনকৈ দিছে মোৱা মাছ নতুনকৈ দিছে আগতে দিয়া নাছিল হয় আৰু আমুৰ কাপো দিছে নেকি দিছো আমুৰ কাপ দিছে এইবিলাক ডাঙৰ হয় বুলি আপোনালোকে শুনিছে শুনিছো গতিকে ধৰক এই যে মাছটো দিছে আৰু এইটো কৰিছে আপোনালোকৰ মানে ধৰক ভৱিষ্যতে আৰু আপোনালোকে কি কৰিম বুলি ভাবি আছে ধৰক ইয়াৰ পৰা যে কিবা উন্নতি পাওঁ আৰু বেলেগ ধৰণে কৰিম বুলি ভাবি আৰু বেলেগ আপোনালোকৰ জেগা আছে
তাত ধান খেতি ভালকে নহয় তাৰমানে তাত নহয় ভালকে নহয় গতিকে তাত ধান খেতি আৰু মাছ একেলগে কৰিব একেলগে কৰিম বুলি আশাবাদী এনে বড়ো খেতিৰ ওপৰত শালি খেতি হয় নেকি এইবিলাক জেগাত ইয়াত নহয় শালি খেতি পানী হৈ যায় সেইকাৰণে নহয় শালি খেতি নহয় গতিকে এবিধে ধান খেতি আপোনালোকে কৰে আৰু সেই ধান খেতিটো বিনা 11 কৰিছে বিনা 11 হয় এনেদৰে ৰাজ্যখনৰ কৃষকসকলে সুবিধাজনক স্থানত ধান খেতিৰ সমন্বয়ত মীন পালন কৰিলে ধানৰ লগতে মাছ উৎপাদন কৰি অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰিব এই ক্ষেত্ৰত ধানৰ উন্নত প্ৰজাতি আৰু মাছৰ উন্নত প্ৰজাতি ব্যৱহাৰ কৰিলে তেওঁলোক নিশ্চয়কৈ উপকৃত হ'ব নীলা বৃষ্টি আৰু ধুমুহাৰ চিন্তা পাহৰি যাওক ফচল বীমা কৰাওক সুৰক্ষা কৱচ পাওক প্ৰাকৃতিক দুৰ্যোগ হওক বা কোনো দুৰ্ঘটনা এই সকলো চিন্তাৰ পৰা মুক্তি পাওক ফচল বীমা কৰাওক সুৰক্ষা কৱচ পাওক हमने फसल बीमा योजना को अधिक प्रभावी बनाया उसके दायरे में ज्यादा किसानों को लाए এতিয়ালৈকে 16 কোটিৰো অধিক কৃষকৰ আবেদনে ফসল ক্ষতিপূৰণ লাভ কৰিলে ৰবি শস্য বীমা কৰাৰ বাবে ততালিকে পঞ্জীকৰণ কৰক বেংক শাখা বীমা কোম্পানী কৃষি ঋণ সমিতি জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক বা www.pmfby.gov.in যোগে অনলাইন আবেদন জনাওক বীমা কোম্পানীৰ প্ৰতিনিধিৰ সৈতে ঘৰত বহি AID এপৰ জৰিয়তে বীমা কৰিব পৰা যায় ফসল বীমা কৰাওক সুৰক্ষা কৱচ পাওক किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत को जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में